ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য। এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহহত। জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন। শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি। সকলো কথাতেই সাধুতা বুজাই ৰাখিব লাগে। শিশুৰ সৰলতা হেৰুৱাই নেপেলোৱা জনেই প্ৰকৃত মহৎ মানুহ। আদৰ্শহীন মানুহ গুৰি বতাহ নোহোৱা নাৱৰ দৰে। ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে। কাম কৰিবলৈ মানুহৰ জন্ম হৈছে। যি মানুহে কাম নকৰে তেওঁ মানুহেই নহয়। বীৰৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাটোৱেই শ্ৰেষ্ঠ। অতি সাধু হোৱা বিপদজনক। স্বাধীনতা আমাৰ জন্মগত অধিকাৰ। পৰণৰ পৰা দূৰৰ মানিক হাততেই পোৱা যায়। বিশ্বপুতিৰ উপদেশ শিলৰ ৰেখা। বন্ধুত্ব হৈছে দেহত বাস কৰা এটা আত্মা। নিৰক্ষৰতাই মানে জ্ঞানবিহীন নহয়। মৰমে মৰমৰ জন্ম দিয়ে। জ্ঞানী লোক অসম্ভৱৰ ফালে দাবিত নহয়। জ্ঞান মানুহক দিব নোৱাৰি, উপলব্ধ কৰিব পাৰি। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। যি